BJP go back, go back. আপোনালোকে ভিডিঅ'টো চাই তাৰপিছত কওক। হিমন্তই দুনিয়াটো নাচাই আছে। দুদিনৰ কাৰণে আলহী খাবলৈ আহিছে। আকৌ কি ভাবিছে যে হিমন্ত কি ৰজা। আগত এটা ভিডিঅ' দেখিছিলেনে? সেইটো গাড়ী ৰোডত গাড়ী যে জাম হৈ গৈছিলে, বিজেপিয়ে কি কৈছিলে? হিমন্তই কৈছিলে যে ইমান গাড়ীখনৰ ৰোড বলক কিয়? সি হিমন্তই কৈছিলে নেকি? আপোনালোকে নিজে চাই লওক বলক কিয় কৰিছিলে। मुसलमान विरोधी होशियार मुसलमान विरोधी होशियार नरेंद्र मोदी go back नरेंद्र मोदी go back এই বিলামি না মানো এই বিলামি না মানো আমজো জিন্দাবাদ আমজো জিন্দাবাদ ৰাজ্যজুৰি ৱাকফ সংশোধনী বিলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছো। এইটো কথা স্পষ্ট, এই বিল আমি নামানো, আজিও মানে নাই, ভৱিষ্যতেও নামানো। আমাৰ ওপৰত এনেকুৱা ধৰণৰ অন্যায় আক্ৰমণ আমি কেতিয়াও সহ্য নকৰোঁ। এই সম্পত্তি আমাৰ সম্পত্তি, মুছলমানৰ সম্পত্তি। ইয়াত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কোনো হস্তক্ষেপ আমি হ'বলৈ নিদিওঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিজেপি চৰকাৰে এই সম্পত্তি লুটপাট কৰি খাবৰ কাৰণে তেওঁলোকে চেষ্টা চলাইছে। আজি ভাৰতবৰ্ষৰ ৭০ টাকা কোম্পানী তেওঁলোকে বিক্ৰী কৰি দিছে, তেওঁলোকে জুৰুলা হৈছে। তাৰ পিছত তেওঁলোকে যে মুছলমানৰ সম্পত্তিৰ ওপৰত চকু দিছে, এই মুছলমানৰ সম্পত্তি লুটপাট কৰিব বিচাৰিছে। গতিকে এই মুছলমান ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি সকলোতে ত্যাগ দিছে। গতিকে মুছলমানৰ সম্পত্তি কাকো হৰণ কৰিবলৈ দিয়া নহয়, মুছলমানৰ সম্পত্তি কোনো পদ্ধতিতে দখল কৰিবলৈ দিয়া নহয়। এই আন্দোলন ভয়ংকৰ হ'ব। গতিকে অসম চৰকাৰ, ভাৰত চৰকাৰ স্পষ্টভাৱে সকীয়াই দিছো যে আমাৰ সম্পত্তিৰ ওপৰত নজৰ দিলে, আমাৰ সম্পত্তি কাঢ়িব বিচাৰিলে ভয়াৱহ আন্দোলন হ'ব আৰু ইয়াৰ প্ৰতিবাদ সমগ্ৰ ৰাজ্যত হ'ব। গতিকে আজি আমি আন্দোলন কৰিছো, অসমৰ ৰাইজক আহ্বান জনাইছো, এই বিলৰ বিৰোধিতা কৰিব লাগে, বিজেপিৰ সাম্প্ৰদায়িক নীতিৰ বিৰোধিতা কৰিব লাগে। নৰেন্দ্ৰ মোদীয়ে মুছলমানৰ সম্পত্তি লুটপাট কৰাৰ বিৰোধিতা কৰিবৰ কাৰণে আজি আমি সকলোকে আহ্বান জনাইছো। আমি স্পষ্টকৈ কৈছো, এই বিল আমি নামানো, আমাৰ সম্পত্তি আমাক লাগিব। এতিয়া আমাক কবৰস্থান, ঈদগাহ, মছজিদৰ মাটি তেওঁলোকে ল'ব বিচাৰিছে। পৃথিৱীত আমি জীয়াই আছো, জীয়াই থকা সময়ত আজি নৰেন্দ্ৰ মোদী আমাক একো দিয়া নাই, কেৱল অত্যাচাৰ কৰিছে। কিন্তু আজি আমাৰ কবৰস্থান কাঢ়ি ল'ব বিচাৰিছে, আজি আমাৰ ল'ৰা ছোৱালী শিক্ষা কাঢ়ি ল'ব বিচাৰিছে, আজি আমাৰ ঈদগাহ কাঢ়ি ল'ব বিচাৰিছে। গতিকে এই চৰকাৰখনে আমাক কবৰত গৈ শান্তিত থাকিবলৈ নিদিব। গতিকে এই চৰকাৰৰ বিৰুদ্ধে ভয়াৱহ আন্দোলন হ'ব। এই সম্পত্তি আমি কোনো পদ্ধতি দখল কৰিবলৈ নিদিওঁ। নৰেন্দ্ৰ মোদীয়ে কিভাৱে মুছলমানৰ সম্পত্তি লুটপাট কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। আমি ৰাম মন্দিৰ পৰিচালনা সমিতিত যোৱা নাই, আমি কোনো মন্দিৰ গীৰ্জাত আমি তেওঁলোকৰ সম্পত্তি জ্বলাই, কিন্তু আমাৰ আজককাই, আমাৰ পূৰ্বজসকলে দিয়া সম্পত্তি কিয় নৰেন্দ্ৰ মোদীয়ে কাঢ়ি ল'ব? কিয় আমাক সেই সম্পত্তিৰ পৰা বঞ্চিত কৰিব? আজি কবৰস্থানৰ মাটি, আজি আমি মৃত্যুৰ পিছত আমি য'ত খুব সেই কবৰস্থান তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে, সেই ঈদগাহ তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে। আমাৰ ল'ৰা ছোৱালী এই ৱাকফ সম্পত্তিৰ পইচাৰ জৰিয়তে শিক্ষা পাইছে, লাখ লাখ মহিলাই ঘৰৰ ছাদ পাইছে, তাৰপিছতো এই সম্পত্তিৰ জৰিয়তে আমাৰ লাখ লাখ মুছলমান উপকৃত হৈছে। গতিকে আমাৰ সম্পত্তি আমাৰ কামৰ কাটিব, ইয়াত নৰেন্দ্ৰ মোদী হস্তক্ষেপ কৰিব। গতিকে চৰকাৰৰ এই হস্তক্ষেপৰ বিৰোধিতা হৈছোঁ। গতিকে আমাৰ শান্তিপূৰ্ণ আন্দোলন কৰিব আপোনালোকে যাবলৈ দিয়ক। গতিকে এই বিলৰ বিৰোধিতা হৈছে। আজি যদি আপোনালোকে এনেকুৱা ধৰণৰ বাধা দিয়ে, চৰকাৰৰ প্ৰশাসন যদি বাধা দিয়ে, কাইলৈ কিন্তু বঙাইগাঁৱত সমগ্ৰ ৰাজ্যতে কিন্তু
ভয়াবহ আন্দোলন হবে। এই আন্দোলন কিন্তু হিমন্ত বিশ্ব Jinnah